নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুলাই। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ শিক্ষাৰ্থীসকলে অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব 25,000 টকাৰ আৰ্থিক সাহায্য। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাইগভ আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মাইগভ আছামৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে, VBG ৰামজী আঁচনিৰ অধীনত দৈনিক 300 টকাকৈ মজুৰি পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত লাভ কৰা ডিব্ৰুগড় দৈৰ চাহ বাগিচাৰ শ্ৰমিক সুশান্ত দত্তই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে যোৱা 1 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰিলে VBG ৰামজী আঁচনি। পূৰ্বৰ MG এনৰেগা আঁচনিৰ সলনি আৰম্ভ কৰিছে VBG ৰামজী আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে জব কাৰ্ডৰ সহায়ত এতিয়াৰ পৰা 258 টকাৰ পৰিৱৰ্তে 300 টকাৰ মজুৰি প্ৰতিদিনে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্ত লৈ। ইয়াতে 1 নম্বৰ লিখা আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, স্কুটি আঁচনিৰ ধনেৰে ছাত্ৰীসকলক ড্ৰপ আউট ৰোধ কৰিবলৈ হায়াৰ ছেকেণ্ডাৰীত মাহে 800 টকা, স্নাতক পৰ্যায়ত 1250 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত 2,500 টকাকৈ শিক্ষাবৃত্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। 2 নম্বৰ লিখা আছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। অৰ্থনৈতিকভাৱে পিছপৰা 4 লাখ টকাৰ তলত বাৰ্ষিক আয় থকা পৰিয়ালৰ অবিবাহিত ছাত্ৰক স্নাতক পৰ্যায়ত মাহে 1,000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত মাহে 2,000কৈ টকাৰ নিয়মীয়া জলপানী প্ৰদান কৰিব অসম চৰকাৰে। 3 নম্বৰ লিখা আছে প্ৰজ্ঞান ভাৰতী আঁচনি। প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিষয়ে ইয়াতে লিখা আছে, চৰকাৰী কলেজ বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত 3.5 লাখ শিক্ষাৰ্থীক নামভৰ্তিৰ মাচুল সম্পূৰ্ণ ৰেহাই কৰা হ'ব। 4 নম্বৰত কোৱা হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। নতুনকৈ ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰায় 48,000 নিবনুৱা যুৱক যুৱতীলৈ সংস্থাপনৰ বাবে মাহে 2,500 টকাৰ সাহায্য দিয়া হ'ব আৰু গৱেষক ছাত্ৰসকললৈ অনুদান। ইয়াতে লিখা আছে, ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত PhD বা গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলক এককালীনভাৱে এইখন আঁচনিৰ জৰিয়তে 25,000কৈ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে, 3 আগষ্ট অসমৰ লাখ লাখ আই মাতৃ ভগ্নীৰ জীৱনত পুনৰ আহিব আশাৰ নতুন পুৱা। সিদিনা আমি পুনৰ অৰুণোদয় আঁচনি আৰম্ভ কৰিম। উক্ত দিনা আমি প্ৰতিখন পঞ্চায়ততে এখনকৈ সৰু সভাৰ জৰিয়তে নতুন চৰকাৰৰ কাৰ্যকালত এই আঁচনিৰ প্ৰথম কিস্তি আমি প্ৰদান কৰিম। অৰুণোদয়ৰ নতুন সংস্কৰণে কেৱল আৰ্থিক সহায়ে নহয়, যোগ্য প্ৰতি ঘৰলৈ কঢ়িয়াই আনিব সুৰক্ষা, আত্মবিশ্বাস আৰু নতুন আশাৰ পোহৰ। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই 3 আগষ্টত লাভ কৰিব প্ৰথম কিস্তিৰ ধন। তো ধন্যবাদ।